নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক জনাম আপোনাৰ যদি এডিআৰই 2.0 গ্ৰেড 3 গ্ৰেড 4 এক্সাম আছে তেতিয়া হলে আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব তেতিয়া আপোনালোকে লগত কি ডকুমেন্টস লগত লৈ যাব লাগিব কি লগত লৈ যাব লাগিব সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম তো বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম আছে তেতিয়া হলে আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব তেতিয়া আপোনালোকে লগত এই এডমিট কাৰ্ডখন এখন এনেকুৱা স্পষ্ট কপি এখন লগত লৈ যাব আপোনাৰ এডমিট কাৰ্ডখন এখন উলিয়াই কম্পিউটাৰৰ দোকানত গৈ আপোনালোকে এনেকুৱা এখন এডমিটৰ কপি উলিয়াই লগত লৈ যাব আৰু লগতে আপোনালোকে কি কৰিব আপোনাৰ আইডি প্ৰুফ লগত লৈ যাব লাগিব যেনেকৈ ধৰক আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স এনেকৈ তিনিখনৰ কিবা এখন লগত লৈ যাব লাগিব ধৰক আপোনাৰ আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে ড্ৰাইভিং লাইসেন্স আছে এই তিনিখনৰ যিকোনো এখন ললে হ'ব তথাপি আপোনাৰ যদি দুখন বা তিনিখন থাকে যেনেকৈ ভোটাৰ যেনেকৈ আধাৰ কাৰ্ড হওক ড্ৰাইভিং লাইসেন্স হওক পান কাৰ্ড হওক তিনিখনৰ দুখন আছে বা তিনিখনেই আছে তিনিখনে লগত লৈ যাব সেই তিনিখনৰ ইমান বেছি ওজন নহয় যে বহুত বেছি এটা ওজন এখন সাৰি যাও এৰি যাও আৰু এখন লৈ যাও এনেকুৱা নহয় তিনিখনক লৈ যাওক তাৰ ভিতৰত এখনহে লাগিব ধৰক আধাৰ কাৰ্ডখন হলেই হৈ যাব আপোনাৰ আৰু লগতে 6 কপি মান ফটো ল'ব পাসপোৰ্ট সাইজ ফটো আপোনালোকে লগত লৈ যাব 6 কপি মান তাৰ পিছত আপোনালোকে কলা ডট পেন এটা তো যোনটো ডট পেন এটা কলা লিখা খায় তেনেকুৱা এটা কলা ডট পেন ল'ব বা ব্লু কালাৰৰ নীলা কালাৰৰ ডট পেন এটা ল'ব যোনটো নীলা কালাৰ লিখা খায় সেই ডট পেন দুটা লৈ যাব কলাই হওক বা নীলাই হওক দুটাকে লৈ যাব ডট পেন কলা ললে দুটাৰ কলা ল'ব বা যদি ব্লু লয় তো ব্লু হলে দুটা ব্লু কালাৰৰ ডট পেন লৈ যাব যোনটো মানে ব্লু লিখা খোৱা বা কলা যোনটো ডট পেনেৰে লিখা খায় তেনেকুৱা দুটা ডট পেন লৈ যাব মানে সেই ওএমআৰ শীটখন যেতিয়া আপোনালোকে ফিল আপ কৰিব তেতিয়া কিন্তু আপোনাৰ ডট পেনৰ দৰকাৰ হ'ব তো আপোনালোকে লগত ডট পেন লৈ যাব তাৰ পিছতে আপোনালোকে কি কৰিব অলংকাৰ পিন্ধি না যাব যেনেকৈ ধৰক সোণৰ কিছুমান আঙুঠি হওক চেইন হওক এইবিলাক পিন্ধি না যাব কাৰণ সেইবিলাক বা ঘড়ী হওক তো এইবিলাক পিন্ধি না যাব কাৰণ সেইবিলাক এলাউ নাই ভিতৰত সোমোৱা তো এইবিলাক পিন্ধি না যাব লগতে যোনখন মানে বেল থাকে পেট্টি সেইখন পিন্ধি না যাব তো সেইখনো এলাউ নাই তো লোৱাৰ ভিতৰত লগতে ঘড়ী যিকোনো ঘড়ী মানে হাতত পিন্ধা ঘড়ী ওয়াচ সেইটো পিন্ধি না যাব সেইটো ভিতৰত সোমাব নিদিয়ে তো সেইটো পিন্ধি না যাব আৰু তো তেনেকৈ যাব লগতে আপোনালোকে যেতিয়া যাব তো এক্সাম আৰম্ভ হোৱাৰ 1 ঘণ্টা আধা ঘণ্টা মান আগতে উপস্থিত হ'ব পাৰে যাতে তেনেকুৱাকৈ যাব তো সোনকালে যাব ৰাতিপুৱা তেতিয়া হলে তাতে যাতে 1 ঘণ্টা মান আগতে উপস্থিত হ'ব পাৰে এক্সাম চেণ্টাৰত আপোনাৰ তেনেকৈ যাব তেতিয়া হলে আপোনাৰ ভাল হ'ব কাৰণ তাতে লাইন পাতি থিয় হৈহে সোমাব লাগে আপোনাক চেক কৰিহে সোমাব দিব সেই কাৰণে সোনকালে উপস্থিত হ'ব তাতে তো তাৰ পিছতে আপোনালোকে বেছি ডকুমেন্টস লৈ না যাব যেনেকৈ ধৰক স্কুলৰ মেট্ৰিক পাস হাই সেকেন্ডাৰী পাস বিএ পাস সেইখিনি ডকুমেন্টস লগত লৈ না যাব কাৰণ সেইখিনি নালাগে তাতে তো অকল আপোনাৰ আইডি প্ৰুফখন আৰু এই এডমিট কাৰ্ডখন হলেই হৈ যাব তো আপোনালোকে সেই ডকুমেন্টস বিলাক লগত লৈ না যাব সেইবিলাক নালাগে তো লগতে বেছি বস্তু লগত লৈ না যাব কাৰণ সেইবিলাক থোৱা তাতে কোনো ধৰণৰ ঠাই নাই তেনেকুৱা আছে যদিও তাতে তো আপোনাৰ সেইবিলাক কোনো তত্ত্বাৱধান নলব তো যদি হেৰাই যায় তেতিয়া কোনো দায় দাবী নাই আপোনাৰ তো সেই কাৰণে বেছি বস্তু লগত লৈ না যাব তো আপোনালোকৰ লগত যদি কোনোবা যায় তেতিয়া হলে তো ভাল কথা তাৰ হাততে আপোনাৰ বেগটো থৈ যাব পাৰিব বস্তুবিলাক থৈ যাব পাৰিব আৰু যদি কোনো না যায় তেতিয়া হলে আপোনালোকে কি কৰিব তাতে ওচৰতে চাব তেনেকুৱা দোকান বা ঘৰ তাতে যত নাকি সেই বস্তুবিলাক ৰাখে তাতে 50 টকা 100 টকা দি সেই বস্তুবিলাক থব বাইকখন থব বা বাইক লৈ গলে বাইকখন থব বেগটো লৈ গলে বেগটো থব তো যিকোনো এটা বেগ লৈ যাব ধৰক ডাঙৰ পলিথিনে হওক বা বেগে হওক তেনেকৈ এটা লৈ যাব কাৰণ যেতিয়া আপোনাৰ ঘড়ী মোবাইলটো আপোনাৰ সোমাব নিদিব সেই কাৰণে মোবাইলটো তো লগত লৈ যাব লাগিব তো সেইটো যেতিয়া সোমাব নিদিব ক'ত ৰাখিব তো আপোনাৰ বেগত সোমাই ৰাখি তো সেই বেগটো কোনোবা এখন দোকান বা কাৰোবাৰ হাতত থৈ যাব তো সেইটো তেনেকৈ নথব যাৰে তাৰে হাতত যত নেকি সেইটো স্থায়ী হয় সেইটো দোকানতহে থব তো চাই চিতি থব আৰু সেইটো যতে ততে নথব তো এনেকৈ তাৰ পিছত আপোনালোকে এক্সামটো দিব সোমাব লগতে আপোনালোকে
সুস্থ মেজাজে আপোনাৰ মানে ভালকৈ আপোনালোকে OMR ছিটখন ফিল আপ কৰিব তো আপোনাৰ কোশ্চেনৰ বুকলেট নম্বৰ ৰোল নম্বৰ সেইখিনি OMR ছিটখনত ভালকৈ বহুৱাব চাই চিতি বহুৱাব যাতে সেইখিনি যাতে ভুল নহয় তেনেকৈ ভালকৈ মানে সেইটো সুস্থভাৱে সেইখিনি ফিল আপ কৰিব কাৰণ এটা ভুল হৈ গ'লে আপোনাৰ ৰিজাল্টটো ওলাই নাহিব যদি আপোনাৰ ৰোল নম্বৰটোৱে ভুল হৈ যায় তেতিয়া আৰু আপোনাৰ ৰিজাল্টটো কেনেকৈ ওলাব তো ভালকৈ সেই OMR ছিটখন ফিল আপ কৰিব লগতে আপোনালোকে যেতিয়া কোনো এটা এনসাৰ কৰিব কোনো এটা কোশ্চেনৰ তেতিয়া সেইটো ভালকৈ চাই চিতি কনফাৰ্ম কৰি মানে সেইটো কলা কৰিব OMR ছিটখনৰ এনসাৰটো দি দিব কাৰণ এবাৰ যদি আপোনালোকে OMR ছিটখনত কলাটো মানে বহাই দিয়ে যদি এনসাৰটো দি দিয়ে সেইটো আৰু উঠাব নোৱাৰে সেইটোৱে হৈ যায় কাৰণ দুটা যদি আপোনালোকে OMR ছিটত বহুৱাই দিয়ে তেনেকুৱা কলা কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ সেইটো কোশ্চেন কেনসেল সেইকাৰণে আপোনালোকে কি কৰিব যোনটো হয় সেইটো ভালকৈ শুদ্ধভাৱে সেইটো কলা কৰি দিব সেইটো এনসাৰটো দি দিব তো ভালকৈ আকৌ এবাৰ মানে সেই OMR ছিটখন চেক কৰি চাব যে শুদ্ধ হৈছে নে নাই সেইটো ভালকৈ চাব তো এনেকৈ এক্সামটো আপোনালোকে দিব তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ